মই ইভি ইউনিয়নৰ প্ৰেচিডেণ্ট জিয়াউৰ হুছেইনে কথা দুটামান সেইদিনাখন মিটিঙত থাকি গ'ল, তাৰ কাৰণে মানে মই ক'বলৈ বিচাৰিছোঁ। সকলোকে প্ৰথমতে মোৰ নমস্কাৰ। মই প্ৰথমতে আমাৰ ইভি ইউনিয়নৰ ছেক্ৰেটেৰী মৃদুল আৰু আমাৰ ট্ৰেজাৰী ইমৰান আলীক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যে তেওঁলোক দুয়োজনে বহুত কষ্ট মেহনত কৰি এই ইউনিয়নখন গঠন কৰিলে। মই কথাষাৰ এইটোৱে ক'ব বিচাৰিছোঁ, সেইদিনাখন মিটিঙত আমাৰ দুটা কথা, ইম্পৰ্টেণ্ট কথা দুটা কোৱা হৈছিলে যে আমি ৰাইজৰ সেৱা কৰিম, মেডিকেল দিয়া হ'ব আৰু লগতে ব্লাড ডনেট কৰা হ'ব। কিন্তু কথাষাৰ আৰু দুই এষাৰ তাতে থাকিলে। সেই কথাষাৰ হ'ল যে আমি যেতিয়া আমাৰ ল'ৰাই ব্লাড দিব, তো ব্লাড দিয়াৰ পিছত তেওঁ বহুত সময় দিনটো নষ্ট হ'ব। নষ্ট হোৱাৰ কাৰণে মালিকে যিটো গাড়ী ইনষ্টলমেণ্টত লৈ ডাউন পে'মেণ্ট দি লৈ ইনষ্টলমেণ্ট দিব লগা গাড়ী, তো মালিকে এতিয়া ব্লাড দিয়াৰ পিছত তেওঁ যদি আধা বেলাই নষ্ট হৈ যায়, তো ব্লাড মালিকক কেনেকুৱা 500 টকাটো বহন কৰিব? কেতিয়াও সম্ভাৱনা নহয় যে কৰিব পাৰি। তাৰ কাৰণে আমি এটা মাচুল ধাৰ্য কৰি ৰাখিছোঁ, যিটো মালিকক দিয়া প্ৰাপ্যটো 500 টকাটো আমি 500 এটা লোৱা হ'ব। তাৰ কাৰণে মালিকৰ যাতে ইনষ্টলমেণ্টটো দিব পৰা হ'ব আৰু আমাৰ ব্লাড দিয়া জনৰ যাতে অসুবিধা নহয় যে মালিকক পইচাটো কেনেকুৱা দিম বুলি, সেই টেনশ্যনটো তেহেঁতৰ দূৰ হৈ যাব। যেনেকুৱা আমাৰ ব্লাড বেংকত এতিয়া পেচেণ্টৰ কাৰণে ব্লাড দিয়ে, তো তাতো চৰকাৰে মাচুল এটা ধাৰ্য কৰি ৰাখিছে যে 1200-1300 টকা কিবা এটা তাত কাউণ্টাৰত জমা দিব লাগে, তাৰপিছতহে ব্লাড দিয়াটো হয়। তো তেনেকুৱা আমাৰো, আমি হাজিৰা কৰা মানুহ, আমি যদি ব্লাডটো ডনেট কৰোঁ, আমাৰ গাড়ীৰ যি ইনষ্টলমেণ্টটো আছে সেইটো দিবলৈ কাৰণে আমি 500 টকা এটা মাচুল ধাৰ্য কৰি দিছোঁ। আৰু লগতে আৰু এটা কথা, যোৱা শনিবাৰ চিপচিপীয়া বৰষুণ আছিলে, তেনেকুৱাতে মোৰ ভাড়া এটা আছিলে মেডিকেলত। পুলিচেতো সোমাবলৈ দিয়া নাই, তো মই গেটৰ বাহিৰতে ছাইডত পাৰ্কিং কৰি গাড়ীখন ৰাখিলোঁ। ৰখাৰ পিছত পুলিচকেইজন এনেই কথা পাতি থাকোঁতে সিপিনৰ পৰা বেটেৰী ৰিক্সা এখন আহিলে। আহি যেতিয়া তাহাঁতৰ সন্মুখ পালে, তেনেকুৱা ইভি গাড়ী দুখনে তাহাঁতৰ আঁৰৰ সুবিধা লৈ দুইখনে সোমাই গ'ল ভিতৰত। তাৰপিছত অলপ দেৰি পিছত ওলাই আহিলে, যেতিয়া দুইখনকে পুলিচে ধৰিলে। দুইখনক ধৰি তোমাৰ ফটো নম্বৰত মাৰিলে। মৰাৰ পিছত সিহঁতৰ ফাইন এটা হ'ল। এতিয়া মই ক'ব বিচাৰোঁ এইটোৱে কথা যে এনেকুৱা যদি ড্ৰাইভাৰসকলে ফাইন লগাই দিয়ে, মালিকেনো পায় কেইটকা? তাত যদি 10,000 টকা MRI দিবলৈ লগা হয় আৰু লগতে যুক্তি কৰি ফাইনটো যদি 2-4 হাজাৰ টকা আৰু লগাই দিয়ে, সেই মালিকজন জীয়াই থাকিব জানো? না তাৰ গাড়ী থাকিব, না সি থাকিব পাৰিব। তো তেনেকুৱা কামখিনি নকৰাকৈ এনেকুৱা কৰে যাতে মালিকো সদায় ভাল থাকক, গাড়ীও ভাল থাকক আৰু গাড়ী চলোৱা চালকজনো নিজৰ পৰিবাৰক লৈ ভালকৈ থাকক, দুটকা উপাৰ্জন কৰি।
আৰু তাতো দুই এটা কথা এনেকুৱা হ'ল যিটো মই ক'ব নোৱাৰোঁ। ৰং কথা কিছুমান হ'ল, মই সেইদিনাখন মিটিঙত শুনিলোঁ। শুনাৰ পিছত তাত দুই এটা কথা ৰঙত আহিলে। যি কি নহওক, মোৰ পিনৰ পৰা এইয়ে অনুৰোধ, যাতে আপোনালোকে যিটো পুলিচৰ কথা মতে, যিটো IC OCয়ে যিখিনি কথা ক'লে, আমি তেওঁলোকৰ কথাখিনি মানি সেইমতে আমি গাড়ীখন চলাবলৈ লাগে। আৰু ভিতৰত মেডিকেল কেম্পাছৰ ভিতৰত নোসোমোৱাটো মই বেছি ভাল পাওঁ। মেডিকেল কেম্পাছত নোসোমোৱাকৈও আমি দুটকা উপাৰ্জন কৰিব পাৰোঁ। সেয়ে মোৰ কথা আছিলে মই এইখিনি ক'বলৈ। আৰু লগতে যিমানখিনি ল'ৰাই ব্লাড ডনেট কৰিব, সিহঁতি লেবৰেটৰীত গৈ নিজৰ ব্লাড গ্ৰুপটো উলিয়াই ইমৰান আলীক হাতত যাতে দিয়ে। তাৰ ওচৰত ৰেজিষ্টাৰ থাকিব, ৰেজিষ্টাৰত সি নাম আৰু মোবাইল নম্বৰ এণ্ট্ৰি কৰিব, তাৰ ছাইডতে ব্লাড গ্ৰুপটো এণ্ট্ৰি কৰিব, যাতে ব্লাড দিয়া সময়ত তেনেকুৱা একো অসুবিধা নহয়। যাক যিটো ব্লাড লাগে সেইটো দিব পাৰিব। মই ইমানতে মোৰ কথা সামৰণি মাৰিলোঁ। ধন্যবাদ, নমস্কাৰ।